ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়াকৈ দ্বিতীয় বেতবাৰী গ্ৰন্থমেলাৰ আজি লাইভ উপস্থাপন। শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস এক যাত্ৰাৰ উদ্যোগত বেতবাৰী আলিমূৰত 10 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বেতবাৰী গ্ৰন্থমেলাৰ আজি লাইভ উপস্থাপন কৰা হয়। বৃহত্তৰ বেতবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজন কৰা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, অন্তৰংগ আলাপ, চিঠি লিখা প্ৰতিযোগিতা, গ্ৰন্থ উন্মোচন আদি অনুষ্ঠানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তৰ্ক, কুইজ, চিত্ৰাংকন, প্ৰাচীৰ পত্ৰিকা, সাধু কোৱা, কবিতা আবৃত্তিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দুৰ্গাপ্ৰসাদ মজিন্দৰ বৰুৱা সমন্বয় ক্ষেত্ৰত আজি মাংগলিক কৰ্মৰে অনুষ্ঠিত লাইভ উপস্থাপন অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক ভুৱন চন্দ্ৰ গগৈ, শোণিত গগৈ, উদযাপন সমিতিৰ সভাপতি হেমন্ত চাংমাই, কাৰ্যকৰী সভাপতি আকাশ জৌৰী, সম্পাদক প্ৰশান্ত গগৈ, সহকাৰী সম্পাদক উৎপল সোণোৱালৰ লগতে অশোক কটকী, ডক্টৰ শিল্পী শিখা গগৈ, পূৰ্ণিমা কলিতাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি এটা আমাৰ অতি গুৰুত্বপূৰ্ণ দিন। প্ৰয়াস এক যাত্ৰাৰ উদ্যোগত 2023 বৰ্ষৰ পৰা এখনি গ্ৰন্থমেলা শিৱসাগৰ জিলাৰ ঐতিহাসিক বেতবাৰী অঞ্চলত আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আমি পুনৰবাৰ 2024ৰ দ্বিতীয়খন যি গ্ৰন্থমেলা, বেতবাৰী গ্ৰন্থমেলা এই অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰথম আজি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ বিদ্যালয়ৰ প্ৰাংগণত আমি প্ৰথম লাইভ স্থাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে গ্ৰন্থৰ উপকাৰিতাৰ সম্বন্ধে আপোনালোকে সকলো ৰাইজে জানে বিষয়টো, গতিকে গ্ৰন্থৰ যি আমাৰ মেলাখনৰ প্ৰতি লক্ষ্য ৰাখি আমি কেইবাটাও কাৰ্যসূচী আমি লৈছোঁ। অহা ফেব্ৰুৱাৰীৰ 10, 11, 12, 13, 14, 5 দিনীয়াকৈ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে এই কেইটা কাৰ্যসূচীত সমগ্ৰ অসমবাসী ৰাইজ, শিৱসাগৰবাসী ৰাইজ, লগতে বেতবাৰীবাসী ৰাইজ আৰু গ্ৰন্থৰ প্ৰতি যাৰ আগ্ৰহ আছে, যিসকল লেখক লেখিকা সকলোকে আমি এই গ্ৰন্থমেলাত সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি লাইভ স্থাপন কৰি এই গ্ৰন্থমেলাখনিৰ সকলো কাৰ্যসূচী যাতে সুচাৰুৰূপে হৈ যায় আৰু আমি প্ৰকৃততে আচলতে শিৱসাগৰৰ অসমৰ ভিতৰতে এখন শিৱসাগৰৰ ঐতিহাসিক ঠাই আৰু ইয়াৰ শিৱসাগৰবাসী যথেষ্ট বৌদ্ধিকভাৱে সচেতন। গতিকে এই বৌদ্ধিক জগতখনক আৰু আমি উত্তৰণ কৰাৰ অৰ্থে বেতবাৰীৰ পৰা আমি এক অৰিহণা যোগাব বিচাৰিছোঁ। এই কাৰ্যসূচীটোৰ যাতে সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু পুনৰবাৰ আমি সকলোলৈকে আজিৰ এই পবিত্ৰ কাৰ্যসূচীত সহযোগিতা কৰাৰ বাবে আমাৰ ভকত বৈষ্ণৱসকলক, আমাৰ কমিটিৰ বিষয়ববীয়াসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আশা ৰাখিম যে আগন্তুক দিনকেইটাত এই 5টা দিনত যাতে সকলো কাৰ্যসূচীতে সকলো ৰাইজে অংশগ্ৰহণ কৰি যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে তাৰ বাবে আমি আহ্বান জনাওঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ 46,000 টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 60039718998 9435041611। ধন্যবাদ।